নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি অসম তৃণমূল কংগ্ৰেছৰ নতুন সভাপতিৰ নাম ঘোষণা কৰিলে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এখন প্ৰেছ বাৰ্তা আহিল তাত উল্লেখ কৰিলে যে ৰিপুন বৰা এতিয়া অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নতুন দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে আৰু তেওঁক নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে আগন্তুক দিনত তৃণমূল কংগ্ৰেছক অসমৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰিপুন বৰাই আমি ৰিপুন বৰাৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত মিলিত হৈছো কিছু সময়ৰ পূৰ্বে আৰু ৰিপুন বৰাক আমি বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিলো তৃণমূল কংগ্ৰেছক লৈ তেওঁৰ কি পৰিকল্পনা আছে আগন্তুক দিনত তৃণমূল কংগ্ৰেছত অসমত কেনে ধৰণে লৈ যোৱাৰ পৰিকল্পনা আছে সেই সকলোখিনি কথাৰ যেতিয়া আমি উত্থাপন কৰিলো তাৰ উত্তৰ দিলে ৰিপুন বৰাই আগবঢ়াব বিচাৰিম আমি সেই সাক্ষাৎকাৰটো ৰিপুন বৰাই কি ক'লে আমাৰ আগত এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব পোৱাৰ পাছত ৰিপুন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া আপোনালোকৰ বাবে আগবঢ়াইছো তৃণমূল কংগ্ৰেছৰ অসম গোটৰ নৱনিযুক্ত সভাপতি ৰিপুন বৰা ডাঙৰীয়া আমাৰ সৈতে বৰ্তমান পোনপটীয়া উপস্থিত আছে ৰিপুন বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আন্তৰিক অভিনন্দন ধন্যবাদ ৰাজনৈতিক জীৱনৰ বাবে হয় মই ধন্যবাদ জনাইছো আপোনালোকক হয় এতিয়া আপোনাৰ ওচৰত বহুত প্ৰত্যাহ্বান আছে তৃণমূল কংগ্ৰেছত অসমত তৃণমূল কংগ্ৰেছক আপুনি কেনেধৰণে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে ডাঙৰীয়া ডেফিনেটলি প্ৰথমতে মই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ অল ইণ্ডিয়া সভানেত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী আৰু জেনেৰেল ছেক্ৰেটাৰী শ্ৰী অভিষেক বেনাৰ্জীক মই প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মোৰ ওপৰত এই গুৰু দায়িত্ব অৰ্পণ কৰিছে এতিয়া প্ৰশ্নটো হৈছে আপুনি ঠিকেই কৈছে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু মই যোগদান কৰোঁতেও মই নিজেও ভাবি লৈছো এইটো এটা প্ৰত্যাহ্বান কাৰণ মই ভালকে জানো যে অসমত তৃণমূল কংগ্ৰেছৰ কোনো সংগঠন নাই গতিকে শূন্যৰ পৰা আমি আৰম্ভ কৰিব লাগিব আৰু সেইকাৰণে ডেফিনেটলি এইটো ডাঙৰ প্ৰত্যাহ্বান কিন্তু মোৰ দৃঢ় বিশ্বাস যে অসমৰ ৰাইজে আমাক সমৰ্থন জনাব এইকাৰণেই জনাব মই যিটো বুজিছো কাৰণ বৰ্তমান অসমত বিৰোধী দল বুলি একো দল নাই গোটেই বিৰোধী দল থানবান হৈ গৈছে আৰু ৰাইজে এটা শক্তিশালী বিৰোধী দল বিচাৰে ৰাইজৰ গোটেই অভাৱ অভিযোগবিলাক দাঙি ধৰিবৰ কাৰণে ৰাইজৰ সমস্যাবিলাক সঠিকভাৱে উপস্থাপন কৰিবৰ বাবে ৰাইজে এটা শক্তিশালী বিৰোধী দল বিচাৰে আৰু গণতন্ত্ৰত বিৰোধী দল শক্তিশালী হলেহে গণতন্ত্ৰ সফল সেইকাৰণে মই ভাবিছো যে তৃণমূল কংগ্ৰেছে যিহেতু বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত আৰু বিশেষকে পশ্চিম বংগত যি ধৰণৰ শক্তিশালী ভূমিকা বিজেপিৰ সকলোবিলাক অপশাসনৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে গ্ৰহণ কৰিছে আমিও অসমত যদি তেনেকে গ্ৰহণ কৰিব পাৰো তেতিয়াহ'লে মোৰ দৃঢ় বিশ্বাস ৰাইজে আমাৰ এই তৃণমূল কংগ্ৰেছৰ পক্ষত থিয় দিব আৰু তেতিয়াই আমাৰ সংগঠন শক্তিশালী হ'ব বুলি মোৰ দৃঢ় বিশ্বাস হয় ৰিপুন বৰা ডাঙৰীয়া যিহেতু তৃণমূল কংগ্ৰেছ বুলি ক'লেই উগ্ৰ বেংগলী জাতীয়তাবাদৰ পৃষ্ঠপোষক বুলি সকলোৱে কয় অসমৰ ৰাজনীতি আৰু পশ্চিমবংগৰ ৰাজনীতি সম্পূৰ্ণ পৃথক এইটো এইকেইদিন খুব সাংঘাতিকভাৱে চৰ্চিত হৈ আছে আপুনি যেতিয়া তৃণমূল কংগ্ৰেছত যোগদান কৰিলে তেতিয়াৰে পৰাই এই উগ্ৰ বেংগলী জাতীয়তাবাদৰ পৃষ্ঠপোষক বুলি যিটো এটা দাগ আছে বা যিটো এটা তেওঁলোকক কোৱা হয় তেনে এটা দলক লৈ আপুনি ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান দূৰ সফল হ'ব পাৰিব বাৰু আপোনাৰ মনে কি কয় নাই এইটো আমাৰ এটা ধাৰণা আমি ভ্ৰান্ত ধাৰণা লৈছো বা কিছু মহলে এইটো এটা প্ৰচাৰ কৰিছে ৰাইজৰ মাজত যে উগ্ৰ বেংগলী জাতীয়তাবাদ এইটো নহয় কাৰণ এইটো এটা অল ইণ্ডিয়া পাৰ্টি প্ৰথম কথা অল ইণ্ডিয়া পাৰ্টি আৰু ৰিচেণ্টলি তেওঁলোকে গোৱাত ইলেকশ্যন খেলিছে হাৰিয়ানাত ইলেকশ্যন খেলিব আপোনাৰ আমাৰ মেঘালয়ত অলৰেডি 13জন MLA লৈ ইয়াত যোগদান কৰিছে ত্ৰিপুৰাত আজি অসমত পশ্চিম বংগতো চৰকাৰ আছেই গতিকে এইটো কেতিয়াও বেংগলৰ উগ্ৰ বেংগলীবাদৰ দল নহয় এইটো হৈছে এটা অল ইণ্ডিয়া এটা পাৰ্টি আৰু আপুনি যদি গোটেই পাৰ্টিৰ মেনিফেষ্টো পাৰ্টিৰ প্লেন প্ৰগ্ৰেম বিলাক চাই তাত ক'তো বেংগলী উগ্ৰ জাতীয়তাবাদৰ কথা নাই আৰু আমি অসমত সেইকাৰণে মমতা বেনাৰ্জীয়ে নিজেই কৈছে নট অনলি অসম যিমানবিলাক ষ্টেটত ষ্টেট ইউনিট খোলা হৈছে প্ৰত্যেকতে নাম সেই ষ্টেটৰ নাম দিয়া হৈছে অৰ্থাৎ অসমত নাম দিয়া হৈছে অসম তৃণমূল কংগ্ৰেছ গোৱা তৃণমূল কংগ্ৰেছ মেঘালয় তৃণমূল কংগ্ৰেছ ইয়াৰ উদ্দেশ্য হৈছে যাতে সেই ৰাজ্যৰ সকলোবিলাক সমস্যা যাতে তেওঁলোকে
সঠিকভাৱে যাতে ৰাইজৰ গোটেইবিলাক অভাৱ অভিযোগ বা ৰাইজৰ স্বাৰ্থ সেই ৰাইজৰ স্বাৰ্থত যাতে তৃণমূল কংগ্ৰেছ যাতে জঁপিয়াই পৰে সেইটোহে মূল লক্ষ্য গতিকে ইয়াত কেতিয়াও উগ্ৰ জাতীয়তাবাদৰ কথা নাই আৰু দ্বিতীয় কথাটো আপুনি অসমৰ বেলিকা যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যিখন এই আইনৰ বিৰোধিতা কৰিছে এই আইনৰ বিৰোধিতা অসমৰ মানুহে কৰিছে আৰু মমতা বেনাৰ্জীয়ে আইন বিৰোধিতা কৰিছে পাৰ্লিমেণ্টৰ বাহিৰে ভিতৰে সকলো গতিকে কেতিয়াও ই বেংগলী উগ্ৰ জাতীয়তাবাদী নহয় এতিয়া আপুনি আইনৰ কথা কৈছে CAA প্ৰসংগ আহিছে মমতা বেনাৰ্জীৰ এই ক্ষেত্ৰত ভূমিকাৰ কথা কৈছে বৰা ডাঙৰীয়া এতিয়া এই এনেধৰণৰ ঘটনা পৰিঘটনাসমূহৰ মাজত যেহেতু আপুনি অসমত তৃণমূল কংগ্ৰেছক শক্তিশালী কৰিবলৈ স্থিতি ল'ব লাগিব সবল ভূমিকা ল'ব লাগিব আপোনাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বেংগলী মুছলিম লোকসকলক লৈ কেনেধৰণৰ পৰিকল্পনা আছে আপুনি আশা কৰেনে তেওঁলোক আপোনালোকৰ সৈতে থাকিব আমি কোনো প্ৰাঞ্জল আমি কোনো বেংগলী বা কোনো মুছলমান তেনেধৰণে আমি আউটলুক আমি নলওঁ আমাৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলীয়ে কওক বৰাক উপত্যকাই কওক পাহাৰেই কওক ভৈয়ামেই কওক সকলো জাতি জনগোষ্ঠী এই বেংগলী হ'ব পাৰে জনজাতি হ'ব পাৰে শিডিউল কাষ্ট হ'ব পাৰে যি হ'ব পাৰে হিন্দী ভাষী হ'ব পাৰে আমি সকলো জনগোষ্ঠীক আমি একত্ৰিত কৰিব খুজিছো কাৰণ এতিয়া বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ হলে অকল এমুঠি বেংগলী মানুহে নোৱাৰে এমুঠি মুছলমান মানুহে নোৱাৰে আমি সকলো একত্ৰিত হ'ব লাগিব আৰু সেই কাৰণে আমি সকলোকে একত্ৰিত কৰিবৰ কাৰণে আমি পৰিকল্পনা লৈছো আৰু সেইমতে আমি আগবাঢ়িম ঠিকে আছে বাৰু ডাঙৰীয়া মোৰ কেইটামান আৰু প্ৰশ্ন আছে খুব চমুকৈ মই সুধিম অসমৰ মানুহে একাংশ এতিয়া এনেধৰণেও ক'বলৈ ধৰিছে যে এটা সময়ত মমতা বেনাৰ্জীয়ে চাহ উদ্যোগ বা তৈল প্ৰতিষ্ঠানসমূহৰ উদ্যোগসমূহৰ মুখ্য কাৰ্যালয়সমূহ অসমলৈ অহাৰ ক্ষেত্ৰত মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছে বাধা প্ৰদান কৰিছে বা পাইপলাইন বেংগলৰ মাজেদি যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে সেই তৃণমূল কংগ্ৰেছক আৰু অসমৰ ৰাইজে আদৰি ল'ব লাগে নে নালাগে তাক লৈ বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আপোনাৰ কি প্ৰত্যুত্তৰ হ'ব তেওঁলোকৰ বাবে সেইটো গোটেই যিহেতু এইটো এতিয়া অল ইণ্ডিয়া পাৰ্টি গতিকে আমি অল ইণ্ডিয়া পাৰ্সপেক্টিভত সকলো কথা ভাবিব মমতা বেনাৰ্জীও ভাবিব কাৰণ মমতা বেনাৰ্জীয়ে এতিয়া সেই কথা কেতিয়াও কোৱা নাইকিয়া কাৰণ তেওঁ অসমৰ বিকাশৰ কথা কৈছে বা ভাৰতবৰ্ষৰ বিকাশৰ কথা কৈছে অসমৰ সম বিকাশৰ কথা কৈছে গতিকে সেইকাৰণে আমি নাম দিছো অসম তৃণমূল কংগ্ৰেছ সেইকাৰণে তাত এই কথাবিলাক এতিয়া আহিব বুলি মই নাভাবো কেতিয়াও ঠিক আছে বাৰু মই কেইটামান প্ৰশ্ন এৰাই চলিব নোৱাৰো সেইকাৰণে সেই প্ৰশ্ন কেইটাও দৰ্শকসকলৰ বাবে সুধিব বিচাৰিছো দৰ্শকসকলে জানিব বিচাৰিব আপোনাৰ পদত্যাগ পত্ৰখনত আপুনি কংগ্ৰেছৰ কথা যেতিয়া কৈছিলে অন্তঃখণ্ডৰ কথা কৈছিল দলৰ আৰু লগতে মুখ্যমন্ত্ৰীৰ সৈতে বুজাপৰাৰ কথা কৈছিল কংগ্ৰেছ দলৰ একাংশৰ এতিয়া তাৰ পাছত তেওঁলোকৰ ফালৰ পৰা আপোনালৈ বহুকেইটা প্ৰশ্ন উত্থাপন কৰা হৈছে আপোনাক বিভিন্ন অভিযোগত সাঙুৰি লোৱা হৈছে যদি 6 কোটি টকীয়া কেলেংকাৰীৰ কথা ৰাণা গোস্বামীয়ে কৈছে নীলমণি সেন ডেকাই কৈছে দলীয় টিকটৰ নামত আপুনি টকা লোৱাৰ কথা এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত আপোনাৰ প্ৰত্যুত্তৰ কি হ'ব কংগ্ৰেছৰ সেইসকল নেতাৰ প্ৰতি আপোনাৰ স্পষ্ট প্ৰত্যুত্তৰ এতিয়া বহুতে যেন পোৱা নাই নহয় এতিয়া স্পষ্ট কথা সেই অভিযোগবিলাক কেতিয়া আহে সেই অভিযোগবিলাক মই পদত্যাগ কৰাৰ পাছতহে আহিল যদি সঁচাকৈয়ে যদি নীলমণি সেন ডেকাই অভিযোগ অনাৰ দৰে যদি কথাবিলাক সঁচাকে সঁচা আছিল তেতিয়াহ'লে এই অভিযোগবিলাক আগতে আহিব লাগিছিল মই ৰাণা গোস্বামীটো পিছত উত্তৰ নাম্বাৰ 1 আৰু নাম্বাৰ 2 আমাৰ কংগ্ৰেছত 1 পইচা আহক ইয়াত কেতিয়াও ই ব্লেক হ'ব নোৱাৰে সব হোৱাইট আৰু আমাৰ কংগ্ৰেছৰ গোটেই প্ৰত্যেকটো এপিচিচিৰ ফাণ্ড AICCয়ে অডিট কৰে আৰু ইলেকশ্যন কমিশ্যনত আৰু ইনকাম টেক্সত আমি প্ৰতি বছৰে দিব লাগে গতিকে ইয়াত কোনো ধৰণৰ ট্ৰান্সপাৰেন্সি সম্পূৰ্ণৰূপে ট্ৰান্সপাৰেন্সি আছে ইয়াত কোনো ধৰণৰ তেনেকুৱা নাই আৰু তেনেকুৱা থকা হ'লে সেই কথা আগতে অভিযোগ আনিব লাগিছিল আৰু নীলমণি সেন ডেকাই অভিযোগ অনাৰ আগতে তেখেতে নিজে এবাৰ ভাবি চাব লাগে মই একো নকওঁ তেখেতৰ বিষয়ে তেখেতে সেই অভিযোগ অনাৰ কাৰণে তেখেতে নিজৰ কথাবিলাকো এবাৰ ভাবি চাব লাগে নাম্বাৰ 1 আৰু ৰাণা গোস্বামীৰ কথাটো মই একেই কৈছো যে 6 কোটি টকাৰ যিটো কথা কৈছে যে এইবিলাক কুপন কিছুমান পঠাইছিলে কোনোবা যুগতে 2017 চনত AICCয়ে আৰু সেই কুপন আনিছিলে প্ৰদ্যুৎ বৰদলৈ তাৰ এখন কমিটি কৰি দিছিলে নেশ্যনেল ফাণ্ড ৰেইজিং কমিটি
আহমেদ পেটেল থাকোঁতে নেশ্যনেল ফাণ্ড ৰেইজিং কমিটি এখন কৰি অসমৰ ইনচাৰ্জ প্ৰদ্যুৎ বৰদলৈ কৰি দিছিল আৰু প্ৰদ্যুৎ বৰদলৈ তত্ত্বাৱধানত কুপনবিলাক আহিছিল কিন্তু সেই কুপন আমি যেহেতু দেখিলো যে এইটো এটা সাংঘাতিক কথা আমি কোনো ডিস্ট্ৰিবিউট নকৰোঁ সেই কুপন ক'তো ডিস্ট্ৰিবিউট হোৱা নাইকিয়া তেনেকেই গুদামত পৰি আছে আৰু সেই কুপনৰ যদি কেলেংকাৰী থাকিলেহেঁতেন মোৰ চিম্পল কথা মোক 6 বছৰ কিয় সভাপতি কৰি ৰাখিল চিম্পল কথা মোক দ্বিতীয়বাৰ কি কাৰণে এমপিৰ টিকেট দিলে তেনেকুৱা কেলেংকাৰী কৰা মানুহক পাৰ্টিয়ে কেতিয়াও টিকেট দিব নালাগে নহয় এমপি গতিকে এইবিলাক এটা অভিযোগ আজি মই ৰিজাইন দিয়াৰ পিছত এইবিলাক অভিযোগ আনিছে তেনেকুৱা হাজাৰটা অভিযোগ অনাটো বহুত সহজ আনিছে আনি থাকক মই জানো সময়ে জানে আৰু সেইটো মই প্ৰত্যাহ্বান জনাইছো যদি তেনেকুৱা অভিযোগ আছে CBI বা তাতোতো ডাঙৰ অৰ্গেনাইজেশ্যন দিয়ক দি পেলাই তদন্ত কৰি উচিত শাস্তি দিয়ক মুখ্যমন্ত্ৰীলৈ আপুনি যিটো ফোন কৰাৰ প্ৰসংগ ভূপেন কুমাৰ বৰাই কৈছে ৰাজ্যসভা নিৰ্বাচনৰ আগত ৰাজ্যসভা নিৰ্বাচনত আপোনাক সহায় কৰাৰ বাবে সেইটো সত্যনে বাৰু সেইটো সত্য হয় নহয় সেইটো কথা মই কেনেকৈ কম সেইটো কথা মুখ্যমন্ত্ৰীয়েহে ক'ব মইতো নহয় বুলিয়ে কম মুখ্যমন্ত্ৰীয়ে কম মুখ্যমন্ত্ৰী মই যেতিয়া মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিল বিধানসভাত যেতিয়া তেখেত আগদিনাখন শশীকান্ত দাসৰ ঘৰত যোৱাৰ কাৰণে কংগ্ৰেছকে ধৰি আমাৰ সকলো বিৰোধী দলে যেতিয়া বিধানসভাত এটা হুলস্থুলীয়া পৰিৱেশ কৰিছিল যে মুখ্যমন্ত্ৰীয়ে বিধায়ক কিনা বেচা কৰিব বিচাৰিছে সেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁ তেতিয়া কৈছিল যে আপোনালোকে ইয়াত বিৰোধ কৰিলে কি হ'ব আপোনালোকৰ প্ৰাৰ্থীয়ে মোক ফোন কৰি মোৰ পৰা সহায় বিচাৰিছে এই কথা তেওঁ কৈছিল এছেম্বলি আৰু যেতিয়া সেই কথাটো মই জানিলো জনাৰ পিছত মই যেতিয়া সেইদিনা নমিনেশ্যন ফিল আপৰ আমাৰ লাষ্ট ডেট আছিল আৰু মই তেতিয়া এছেম্বলিৰ বাহিৰত সাংবাদিকসকলৰ আগত মই এই কথাৰ স্পষ্টীকৰণ দিলো মোৰ কাষতে ভূপেন বৰা আছে আৰু তাত মই স্পষ্টভাৱে কৈছো এই কথা সম্পূৰ্ণ মিছা অসত্য আৰু মুখ্যমন্ত্ৰীৰ হাতত যদি কিবা প্ৰমাণ আছে তেখেতে ৰাজহুৱা কৰে তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিজেপিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰি তললৈ নামি আহিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাংবাদিকসকলে সুধিলে আৰু সুধোতে তেতিয়া কিন্তু তেখেতে বেলেগ ধৰণে তেখেতে তেতিয়া ক'লে মডিফাই কৰি ক'লে যে নহয় সেইটো নহয় ৰিপুন বৰা কিয় বহুতে মোলে ফোন কৰে কংগ্ৰেছৰ মই 22 বছৰ আছো মোৰ লগত চিনাকি কিবা কিবি কামত মোলে ফোন কৰে আৰু কংগ্ৰেছৰ প্ৰায় MLA বা প্ৰায় লিডাৰে মোলে ফোন কৰি থাকে এনেকুৱা ধৰণে তেখেতে কথাটো কয় গতিকে এতিয়া কথাটো হৈছে কি মুখ্যমন্ত্ৰীলৈ ফোন কৰা তেখেত মই ৰাজ্যসভাৰ MP হিচাপে কেতিয়াবা মুখ্যমন্ত্ৰীলৈ মই ফোন কৰিব পাৰোঁ ৰাজহুৱা স্বাৰ্থ কিন্তু মুখ্যমন্ত্ৰীৰ পৰা সহায় বিচৰা সেইটো দুটা হৈছে বেলেগ বস্তু আৰু সেইটো মুখ্যমন্ত্ৰীয়ে নিজেই ক্লিয়াৰিফাই কৰি দিছে মই ক'বলগীয়া একো নাই আৰু মোৰ কাষতে ভূপেন বৰা আছিলে তেখেতে উত্তৰ শুনিছে গতিকে তাৰপিছত তেখেতে এইটো অভিযোগ আনিছে মোৰ ক'বলগীয়া একো নাই নিশ্চয় অশেষ ধন্যবাদ জনাইছো ৰিপুন বৰা ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আগন্তুক দিনত আপোনাৰ ৰাজনৈতিক জীৱন ভাল হওক সেয়াই কামনা কৰিছো আৰু শুভেচ্ছা আমাৰ আপোনাৰ সৈতে আছে ধন্যবাদ জনাইছো ধন্যবাদ এয়া হ'ল ৰিপুন বৰা আৰু ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ দায়িত্ব পোৱাৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া আমাৰ আগত প্ৰকাশ কৰিলে এনেধৰণে তেওঁ নিজৰ দলক লৈ আত্মবিশ্বাসী আগন্তুক দিনত ভাল কাম কৰিব বুলি তেওঁ উল্লেখ কৰিছে এইখিনি আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে যিহেতু কাইলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা আছে কোনে কি কয় কাইলৈ কোনে শেষ হাঁহি মাৰিব জনসাধাৰণৰ মতামত ৰাজনৈতিক নেতাৰ মতামত বিধায়কৰ মতামত বিশ্লেষকৰ মতামত পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিম কিন্তু তাৰ পূৰ্বে সময় বিৰতিৰ ব্যৱহাৰ কৰোঁ আপুনি চাই আছে দ্য প্ৰাইম শ্ব' কাইলৈ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা কোনে মাৰিব শেষ হাঁহি প্ৰতিটো দলেই প্ৰকাশ কৰিছে আত্মবিশ্বাস পিছে ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত উৎকণ্ঠিত হৈ ৰৈছে প্ৰতিগৰাকী প্ৰাৰ্থী শেষ হ'ল পৌৰ নিগম নিৰ্বাচন এতিয়া ফলাফলৰ সময় আত্মবিশ্বাস তুংগত বিজেপি কংগ্ৰেছ পিছুৱাই থকা নাই দেওবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা উৎফুল্লিত বিজেপিৰ শিবিৰ দলটোৰ কেইবাগৰাকীও বিধায়কে একেমুখে ক'লে বেয়া লাগিব বিৰোধী শূন্য হ'ব পৌৰ নিগম
আটাইকেইটাই জিকিব মই জনাত দুটা এটা বেলেগে পালে ভাল পালোহেঁতেন কিন্তু চান্সটো খুব কম বিজেপিয়ে মিউনিচিপালিটি হেৰি দখল কৰিব কংগ্ৰেছে নোৱাৰে আৰু কংগ্ৰেছে নোৱাৰে বুলি জানি শুনি আকৌ কংগ্ৰেছত কিয় ভোট দিব ভোটটো মিছ ইউজ হ'ব নহয় কোনো কংগ্ৰেছত নাহিব কাৰণ আমাৰ বিশাল ব্যৱধান আমাৰ প্ৰাৰ্থীসকল জিতিব কাৰণ আমি অহাকালি ৱেইট কৰোঁ 12 বজাত আমি ৰিজাল্ট পাই যাম অহাকালি আত্মবিশ্বাস কমা নাই কংগ্ৰেছৰ অৱশ্যে ইয়াৰ মাজতে কংগ্ৰেছ নেতা সাংসদ আব্দুল খালেকে উলিয়ালে আন এক প্ৰসংগ ৰাজনৈতিক দলৰ প্ৰতি শ্ৰদ্ধ হৈছে জনতা এজনক ভোট দিয়াৰ পাছত সলনি কৰে দল সেইবাবে অনিহা হৈছে ভোটদানলৈ পৌৰ নিৰ্বাচনত ভোটদানৰ হাৰটো মই ভাবোঁ যে ৰাজনৈতিক দলসমূহৰ প্ৰতি বা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি মানুহৰ মোহভংগ হৈছে কাৰণ মানুহে ভোট দিয়ে এটা দলক জিকাৰ পিছত আকৌ দল সলনি কৰে বিধায়কেই যেতিয়া দল সলনি কৰে তেতিয়া পৌৰ নিগম পৌৰসভা পঞ্চায়ত মানুহৰ কেনেকৈ আস্থা থাকিব সেইকাৰণে মানুহৰ ব্যৱস্থাৰ প্ৰতি মোহভংগ হৈছে অনাস্থা হৈছে যাৰ কাৰণে ভোটদানৰ হাৰ কমিছে বুলি মই ভাবোঁ আনহাতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ দাবী পৌৰ নিগম দখল কৰিব কংগ্ৰেছ ৰাইজে দেখিছে যে পাহাৰে বা ভৈয়ামে যিমানবোৰ ৰাস্তা নলা নৰ্দমা পানী যিমানবোৰ ব্যৱস্থা হৈছিলে কংগ্ৰেছৰ দিনতে হৈছে কংগ্ৰেছে একচুৱেলি সুশাসন দিব পৰা এটা দল গুৱাহাটী পৌৰ নিগমৰ ৰাইজে বিজেপিৰ প্ৰতি ইতিমধ্যে যিটো অনীহা মোহভংগ দেখাই দিছে 48% মানুহে ভোট দিবলৈ নাহিলে আমি আশাবাদী আমি গ্ৰাউণ্ডৰ পৰা যিখিনি ৰিপৰ্ট পাইছোঁ আমি যথেষ্ট আশাবাদী তাৎপৰ্যপূৰ্ণভাৱে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ দাবী অজাপই কংগ্ৰেছত গৈ ভাল ফল দেখুৱাব তেওঁ নিজৰ দায়িত্বাধীন 1 নং ৱাৰ্ডত জয় নিশ্চিত বুলিও দাবী কৰিলে আমি যি 25 গৰাকী প্ৰাৰ্থিত্ব দিছোঁ অসম জাতীয় পৰিষদ দলে এই 25টা ৱাৰ্ডত মই আজি আপোনাক কৈ থলোঁ অসম কংগ্ৰেছতকৈ আমাৰ দলীয় প্ৰাৰ্থীগৰাকীৰ ভোটৰ পাৰ্চেণ্টেজ বহু ওপৰত থাকিব কংগ্ৰেছতকৈ আমি বহু ওপৰত থাকিম আৰু মই যি দুটা ৱাৰ্ডৰ দায়িত্বত আছোঁ 1 নং আৰু 15 নং 1 নং ৱাৰ্ডটো ইতিমধ্যে আমাৰ জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী হুকুম চান্দ আলী বক্সি বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু 15 নম্বৰটো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে পূব গুৱাহাটী দিছপুৰত এটাকৈ আৰু পশ্চিম গুৱাহাটীত 5টা মুঠ 7টা সমষ্টি অগপক এৰি দিছে ইতিমধ্যে 5, 6 আৰু 22 নং ৱাৰ্ডৰ বিজেপি মনোনীত প্ৰাৰ্থী ক্ৰমে সঞ্জয় দাস সুতাপা চৰকাৰ আৰু স্মিতা ৰয় বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে কিন্তু দুলু আহমেদ বা মীৰা বৰঠাকুৰৰ দাবী অনুসৰি যদি বিৰোধীৰ শিবিৰত একাধিক ৱাৰ্ড যায় তেন্তে এয়া প্ৰবল আত্মবিশ্বাসী বিজেপিৰ বাবে এক লজ্জাজনক কথা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এয়া হ'ল কাইলৈৰ বাবে সকলোৰে মনৰ কথা কাইলৈ ফলাফল কি হ'ব ফলাফলক লৈ ব্যাপক জল্পনা কল্পনা আৰু এটা কথা স্বাভাৱিক যেহেতু শাসনত ভাৰতীয় জনতা পাৰ্টি আছে সেয়েহে ভাৰতীয় জনতা পাৰ্টিয়ে নিগম গঠন কৰিবলৈ যেন গৈ আছে তাৰ এটা পূৰ্বানুমান পোৱা গৈছে আৰু ভোটৰ শতাংশও কম ভোটদানৰ হাৰো কম তালৈ চাই এটা কথাই ক'ব পাৰি যে এবাৰ শাসকীয় পক্ষৰ ফালে ভোটসমূহ যাব কাৰণ যদি বিৰোধী পক্ষত ভোট দিব লাগিলহেঁতেন তেনেহ'লে হয়তো ভোটদানৰ হাৰো বাঢ়িলহেঁতেন আৰু তেনেধৰণে মতদান কৰিবলৈ পোৱা মানুহ ওলাই আহিলহেঁতেন তেনেধৰণৰ এটা পূৰ্বানুমান কৰা হৈছে আৰু আমি এই সন্দৰ্ভতে কথা পাতিম বিভিন্নজনৰ সৈতে কোনে কেনেধৰণে চাইছে ৰাজনৈতিক বিশ্লেষক শ্যাম কানু মহন্ত ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ কাইলৈ ফলাফলক লৈ আপোনাৰ কি প্ৰত্যাশা আপুনি কেনেধৰণে ভাবিছে আপুনি যদি নিজাকৈ এক্সিট পল কৰিবলৈ যায় তেনেহ'লে আপোনাৰ কাক কিমান আপুনি সংখ্যা দিছে আপোনাৰ কথাটো আমি জানিব বিচাৰিছোঁ মই একচুৱেলি জিএমচি ইলেকশ্যনত ভোট দিয়াৰ পাছত এখন ফটো দিছিলোঁ ফটো দিয়াৰ পাছত বহুতে মোলৈ ফোন কৰিছে ইলেকশ্যন ভোট দিব গৈছে নেকি মানে আমাৰ বন্ধু বান্ধৱ চিনাকি বহু লোক ভোট দিব যোৱা জেনেৰেলি এছেম্বলি ইলেকশ্যনত যোৱাবাৰ মানে ইলেকশ্যনৰ পিছত যথেষ্টখিনি ছ'চিয়েল মিডিয়া ভৰি পৰিছিল এইবাৰ পৰা নাই আৰু মই নিজে ভোট দি মই বহুতক আহ্বান জনাইছোঁ যে ভোট দিবলৈ যাওক ভোট দিবলৈ 52% যিটো হৈছে গুৱাহাটী চিটিত ভোটিং পাৰ্চেণ্টেজ এইটো বৰ লাজনোৱা কথা ইয়াত দুটা কাৰণ আছে এটা হৈছে যোৱা বহু বছৰ ধৰি আমি মিউনিচিপেল কৰ্পৰেশ্যনৰ কাউন্সিলৰ্ছৰ গোটেই প্ৰচেষ্টাটো দেখিছোঁ কোনো বিশেষ কাম কোনো কৰা দেখা বহু বছৰ ধৰি কোনো কাম কৰা নাই সেইকাৰণে হয়তো মানুহৰ বিশ্বাস নাইকিয়া হ'ল যে কাউন্সিলৰসকলে কি হ'ব পাৰে বহু লোকক মই সুধিছিলোঁ সমস্যাটো হ'ল কাউন্সিলৰতকৈ পাৱাৰতকৈ বাকী এজনক ফোন কৰিলে কামটো হয় সেই যিটো লেক অফ কনফিডেন্স অন দ্য ৱাৰ্ড মেম্বাৰ্ছ সেইটো এটা ডাঙৰ যোৱা কেইবাটাও ইলেকশ্যনত কেইবাটাও শাসন কালত
GMC কাউন্সিলৰ সকলে কাম নকৰাৰ কাৰণে মানুহৰ এটা বিশ্বাস নাইকিয়া হ'ল মই ভোট দিয়াৰ পাছত এইটো মোৰ উপলব্ধি দেই ভোট দিয়াৰ পাছত মানুহৰ কথা পাতোতে এইটো উপলব্ধি তো এইবাৰ কিন্তু মই আশাবাদী এইবাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে গুৰুত্ব দিছে আৰু তেখেতে কৈছে যে প্ৰত্যেকজন ৱাৰ্ড মেম্বাৰক এটা ছাপোৰ্ট দিব এটা মেকানিজম কৰিব মই কিন্তু আশাবাদী যে এইবাৰ যিখন কাউন্সিল ফৰ্ম হ'ব ফৰ্মখনৰ অন্তত এম্পাৱাৰ কৰা হ'ব কাম কৰাৰ কাৰণে কিন্তু পূৰ্বৰ অভিজ্ঞতাৰ ফালৰ পৰা মানুহবোৰ নিৰাশ আৰু কোনো ইলেকশ্যনক লৈ কোনো এক্সাইটমেণ্ট নাই দেট ইজ ওৱান মই দেখিলোঁ মই দুখী হৈছোঁ মই হায়দৰাবাদ বেংগলোৰ যদি আমি দিল্লীত যায় দিল্লী মিউনিচিপেল কৰ্পৰেশ্যন ইলেকশ্যনত প্ৰবল উৎসাহ হয় চাৰিপিনে মানুহে আহে ভোট দিবলৈ আহে কথা পাতে ডিছকাশ্যন হয় এইবাৰ গুৱাহাটী ইলেকশ্যনলৈ সেইটো দেখা নাই কাৰণটো ইতিহাস কিন্তু মই আশাবাদী ভৱিষ্যতে অলপ মহন্ত ডাঙৰীয়া হয় আপুনি আশাবাদী ভৱিষ্যতৰ কাৰণে কিন্তু 9 বছৰৰ মূৰত এইবাৰ যেহেতু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু আপুনি ক'লে আপোনাৰ মনৰ কথাখিনি কিন্তু সংখ্যাটো যদি আমি ক'বলৈ যাওঁ এইবাৰ কোনে নিগম গঠন কৰিব আপোনাৰ মতে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টিৰ কথা আহি আছে হয়তো আপোনাৰ মনতো কিমান সংখ্যা কোনে কিমান সংখ্যা পাব পাৰে ইয়াত অসম জাতীয় পৰিষদৰ কথাও কোৱা হৈছে আম আদমি পাৰ্টিৰ কথাও কোৱা হৈছে বা কংগ্ৰেছ কিমান শাৰীত থাকিবগৈ আপোনাৰ মতে মই প্ৰত্যেকটো মই যেনেকৈ এছেম্বলি ইলেকশ্যনত ডিটেইলিং এছেছমেণ্ট কৰোঁ আৰু হয়তো নিউজ 18ৰ মজিয়াত মই কেইবাবাৰো ডিক্লেয়াৰ কৰিছিলোঁ নাম্বাৰ্ছ কিন্তু মৰলেছ চিমিলাৰ নাম্বাৰ্ছ আহিছিলে যোৱাটো এছেম্বলি ইলেকশ্যন তাৰটো আগৰ ইলেকশ্যন এই যিটো GMC কাউন্সিলৰ মোৰ ইমান এটা বিশেষ অধ্যয়ন নাই কিন্তু মই যিখিনি ফোন কৰি গম পাইছোঁ যে মেজৰিটি চিট বিজেপিয়ে জিকিব কিমান পাৰ্চেণ্টেজ জিকে 60% জিকে 80% জিকে 90% জিকে মই নাজানো কিন্তু এটা পাব্লিক পাৰচেপশ্যন এটা হৈছে যে আম আদমি পাৰ্টি য'ত কণ্টেষ্ট কৰিছে তেওঁলোকে এটা বাজ ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে যিটো অপজিশ্যন হিচাপে আম আদমি পাৰ্টি এবাৰ এটা ষ্টেপ ল'ব বুলি মই ভাবিছোঁ কিমান জিকে মই নাজানো কিন্তু বিজেপিৰ এগেইনষ্টে কেইটামান ক্ষেত্ৰত তেওঁলোকে প্ৰত্যাহ্বান দিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ কাৰণ কংগ্ৰেছক লৈ মানুহৰ মুখভংগ হৈছে লেক অফ লিডাৰশ্বিপ আৰু এজনৰ পিছত এজনৰ যিটো পশ্চাদগমন হৈছে সেই পশ্চাদগমনে কংগ্ৰেছৰ প্ৰতি মানুহৰ বিশ্বাস একেবাৰে নাইকিয়া কৰিছে অসম জাতীয় পৰিষদ মানুহে বিচাৰে এটা শক্তি হিচাপে কিন্তু অসম জাতীয় পৰিষদৰ কোনো নেতৃত্ব নাই যাক দেখি মানুহে আকৰ্ষিত হ'ব এইটো হৈছে ৰিয়েলিটি যে মানে জাতীয় পৰিষদৰ আইডিয়াটোৰ প্ৰতি মানুহৰ অলপ মই আকৰ্ষণ দেখোঁ কিন্তু লিডাৰশ্বিপ নাই কাৰণে মানুহে মোৰ দৃষ্টিত জাতীয় পৰিষদে ইমান ভাল কৰিব নোৱাৰে কংগ্ৰেছে কেইটামান পকেটত টাইট দিব কিন্তু বিজেপি শ্বুটিং ভিক্টৰী এটা হ'ব বুলি মই ভাবোঁ কিমান জিকে মই নাজানো পাৰ্চেণ্টেজটো যথেষ্ট বেছি হ'ব বুলি মই ভাবিছোঁ কাৰণ অপজিশ্যন নাই এইবাৰ মই যদি ভোট দিছিলোঁ মই দুজনে খেলিব মই যে আপাৰ কেণ্ডিডেট নাই ইয়াত আৰু ঠিক তেনেকে মানুহবোৰে এইকাৰণে ভোট দিছে কাৰণ তেওঁলোকে জানে যে কিবা এটা হ'লে এই ৰানিং গভৰ্ণমেণ্টত সেই কাম হ'ব যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাৰ্চনেলিটি হৈছে তেখেতে কিবা এটা বিচাৰিলে কাম হ'ব এনেকুৱা এটা ধাৰণা হৈছে কাৰণ পানী নাই গুৱাহাটী চহৰত পানী নহয় মই ঘৰ বনাই আছোঁ আমি কিমান দিন ধৰি পানীৰ হাহাকাৰ হৈ আছোঁ তো আমি এই সমস্যাবোৰ জড়িত দিগন্ত কলিতা আছে তেখেতেও জানে আমি তেখেতৰ লগতো একেলগে যুদ্ধ কৰি আছোঁ পানী লাগে চ' মিউনিচিপেল কৰ্পৰেশ্যনৰ পাৰফৰ্মেঞ্চ হেজ বিন বেড এইবাৰ ভাল হ'ব বুলি আশা কৰা হৈছে আৰু মানুহে বিশ্বাস কৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিলে কামটো হ'ব সেইকাৰণে ভোটখিনি আহিব মোৰ দৃষ্টি হয় ধন্যবাদ জনাইছোঁ শ্যামকানু মহন্ত ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আপুনি আপোনাৰ নিজৰ পৰ্যালোচনাখিনি আগবঢ়ালে এইবাৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে দিগন্ত কলিতা ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আপোনাক আৰু যিহেতু বিভিন্নজনে কৈ আছে আম আদমি পাৰ্টিৰ কথা বিজেপিৰ সন্মুখত এক প্ৰত্যাহ্বান হ'ব বুলি বিভিন্নজনে সম্ভাৱনা ব্যক্ত কৰিছে আপোনালোকে কেনেধৰণে লৈছে কাইলৈ নিৰ্বাচনী ফলাফল কোনফালে যাব বুলি ভাবিছে কমলপুৰতে আছো এতিয়া তাৰ পৰা অকমান মোৰ কানেকশ্যন আছে কিন্তু আমি খুব বিশ্বাস যে আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে 100% আমাৰ দৃঢ়তাৰে আৰু সততাৰে কওঁ যে চৰকাৰখন গুৱাহাটী মিউনিচিপাল চৰকাৰ আমাৰে হ'ব আৰু সুন্দৰ ফলাফল হ'ব আমি আশা কৰিছো যে অসমত গুৱাহাটী মিউনিচিপাল চৰকাৰ মানে যিখন এখন সৰ্বশ্ৰেষ্ঠ মিউনিচিপাল ইয়াত সন্মান জড়িত হৈ আছে আৰু আমাৰ ৰাইজৰ যিবিলাক সৰু সৰু সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে এই মিউনিচিপাল চৰকাৰখন অতিকৈ প্ৰয়োজন ডাঙৰ সমস্যাখিনি আমাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সততাৰে আৰু আন্তৰিকতাৰে আৰম্ভ কৰিছে দেখিছে 9 মাহ তেখেতৰ ইতিমধ্যে পাৰ হৈ গৈছে আৰু
বিশেষকে মিউনিচিপাল নিৰ্বাচনটো এইকাৰণে প্ৰয়োজন যে সৰু সমস্যাবিলাক এই মিউনিচিপালৰ যোগেদি বা কিছুমান চেণ্ট্ৰেল স্কিম ইয়াত অহাৰ সুবিধা আছে মই ভাবো যে এটা ডাঙৰ আমাৰ সমস্যা আছে পানী আমি পানীলৈ সঁচাই দুখিত কিন্তু পানী আমি আমাৰ সংকল্প পত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাক্ষৰিত পত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ আমি তাত আমাৰ ডিক্লেৰেশ্যন কৰিছো আৰু সেই সংকল্প পত্ৰ মতেই আমি কামখিনি কৰিম আৰু মানুহৰ বিশেষকে গুৱাহাটীখন মানুহৰ বহুত দিনীয়া সমস্যা গুৱাহাটীখন এই সমস্যা দূৰ কৰিব লাগিলে গুৱাহাটী ডেভেলপ হ'ব লাগিব গুৱাহাটীখন অকণ বহল দূৰলৈ লৈ যাব লাগিব এতিয়া মুখ্যমন্ত্ৰী সেইকাৰণে কিছুমান এনেকুৱা কানেক্টিভিটি কৰিছে ব্ৰিজ কৰিছে আউটসাইডৰ লৈ যোৱা প্লেন কৰিছে মই ভাবো ইটছ এ প্ৰচেছ আৰম্ভ হৈছে আৰু এইজন মুখ্যমন্ত্ৰীয়ে কলিতা ডাঙৰীয়া আম আদমি পাৰ্টিক লৈ আপুনি কি ক'ব আম আদমি পাৰ্টিয়ে এবাৰ অলপ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিলে এই পৌৰ নিগমৰ নিৰ্বাচন মানে আচলতে মই আম আদমি পাৰ্টিক মই নকওঁ নতুনকে অহা পাৰ্টি গুৱাহাটীত তেওঁলোকে আৰম্ভ কৰিছে মই তেওঁলোকক নিৰুৎসাহ নকৰো কিন্তু আম আদমি পাৰ্টিয়ে আমাৰ ক্ষতি নকৰে এইটোতো কংগ্ৰেছে এটা ডাঙৰ গেপত ভেকুৱামটো তেওঁলোকে সোমাইছে শুভেচ্ছা থাকিল কিন্তু আমি আমাৰ যিটো চেষ্টা পলিটিকেল দিশত আমাৰ বেৰ আছে সেই বেৰখনৰ যোগেদি আমি 100% আমি মানে সাকসেস হ'ব আমি চেষ্টা কৰিম আশা কৰিছো ৰাইজে আশীৰ্বাদ কৰক আৰু ভবামতে আমি হ'ব বুলি ভাবিছো ধন্যবাদ জনাইছো আৰু আনুষ্ঠানিক ফলাফল যেহেতু ঘোষণা হ'বলৈ বাকি আছে কাইলৈৰ বাবে আমি অপেক্ষা কৰিব লাগিব কিন্তু বিজেপি আশাবাদী আৰু এবাৰ অধিক সংখ্যক আসনে বা ৱাৰ্ডে তেওঁলোকে দখল কৰিব বুলি বিশ্বাস প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আমাৰ সৈতে লাইভত আছে মই জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া কাষলৈ যাব বিচাৰিছো সিকদাৰ ডাঙৰীয়া এতিয়া বিভিন্নজনে কৈ আছে যে কংগ্ৰেছ এতিয়া ধুলিসাৎ হৈ গৈছে এই পৌৰ নিগমৰ নিৰ্বাচনতো কংগ্ৰেছৰ সাংঘাতিক এক বিপৰ্যয় অসমৰ ৰাইজে দেখিবলৈ পাব আপোনালোকে কি বিশ্বাস কৰে আপোনালোকে ফলাফল কেনে হ'ব বুলি ভাবিছে বাৰু কংগ্ৰেছ দলৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া মোৰ কথাখিনি পাইছে হয় পাইছো কওক প্ৰথম কথা হৈছে যে চাওক আপুনি যি কৈছে কংগ্ৰেছক লৈতো মন্তব্যবোৰ বিজেপি শাসনত অহাৰ পিছৰ পৰা যিহেতু এই কথাবিলাক নাই গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত আমি নেটৱৰ্কৰ অলপ অসুবিধা আছে ধন্যবাদ জনাইছোঁ মই জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া নেটৱৰ্কৰ অসুবিধাৰ বাবে ভালদৰে আপোনাৰ সৈতে কথা পাতিব নোৱাৰিলোঁ আপুনি য'ত আছে তাত হয়তো নেটৱৰ্কৰ সংযোগ কিছু দুৰ্বল যাৰ বাবে আপোনাৰ কথাবোৰ স্পষ্ট ৰূপত অহা নাই আমালৈ যি কি নহওক কাইলৈৰ বাবে আপোনালোকৰ শুভেচ্ছা বাণী আমি দিছোঁ আপোনালোকক কাইলৈ দিনটো ফলাফলত কি হয় দেখা যাব আৰু ৰাতিপুৱা 8 বজাৰ পৰাই ফলাফল গণনা আৰম্ভ হ'ব ভোট গণনা আৰম্ভ হ'ব আৰু হয়তো দুপৰীয়াৰ ভাগলৈকে এখন ছবি পৰিস্ফুট হৈ পৰিব ধন্যবাদ জনাইছোঁ সকলোকে এই অনুষ্ঠানত অংশ লোৱাৰ বাবে লৈছোঁ বাণিজ্যিক বিৰতি সোনকালে উভতি আহিম বহুকেইটা বিশেষ প্ৰসংগ আপোনালোকৰ বাবে লৈ আহিম মই ব্যৱহাৰ কৰোঁ গুৱাহাটীত উপস্থিত হৈ 1971 চনৰ ভাৰত পাক যুদ্ধৰ বীৰ যোদ্ধা সন্মান জনালে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান 105 গৰাকী বীৰ যোদ্ধাক সন্মান জনোৱাৰ সময়ত ৰাজনাথ সিঙৰ লগতে উপস্থিত আছিল ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ লগতে বাংলাদেশৰ উচ্চায়ুক্ত ভাৰত পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাক সন্মান গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত 105 গৰাকী বীৰ যোদ্ধাক সন্মান জনালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলাক্ষেত্ৰৰ এই অনুষ্ঠানত উপস্থিত থাকিল বাংলাদেশৰ উচ্চায়ুক্তৰ লগতে ৰাজ্যপাল জগদীশ মুখী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী বিধায়ক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমবাসীৰ হৈ বীৰ যোদ্ধাক সন্মান আৰু কৃতজ্ঞতা জনায় 1971ৰ বীৰ যোদ্ধাক সন্মান জনাই কলাক্ষেত্ৰত আয়োজন কৰা এই বৰ্ণাঢ্য অনুষ্ঠান সন্দৰ্ভত ৰাজনাথ সিঙে ক'লে এই অনুষ্ঠানে হৃদয় চুই গৈছে
মুখ্যমন্ত্ৰীয়ে যি আশাৰে এই অনুষ্ঠান আয়োজন কৰিছে সেয়া সম্পূৰ্ণ হ'ল। অসমতে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক डायनेमिक लीडर आख्या दी प्रशंसा करिले राजनाथ सिंह। असम के लोगों के लिए यह माह एक नव वर्ष के रूप में मनाया जाता है, इसलिए सबसे पहले यही बोहाग महत मोय अपनो अपना लुक नोबो बरखोर हिया भोरा उलोग याशिलू। मेरा प्रोनाउंसिएशन कितना सही था कितना गलत था आई कांट से, लेकिन कोशिश की है मैंने। और पहले तो मैं कहना चाहूँगा कि असम गवर्नमेंट के द्वारा आयोजित यह कार्यक्रम जो आर्म्ड फोर्सेस वेटरन, जो हमारे 71 वार के वेटरन हैं और वीर नारियों को जो सम्मानित किया है इन्होंने, सचमुच मैं कहना चाहता हूँ कि यह मेरे दिल को छू गया है। और प्रदेश के युवा young or very dynamic chief minister, imaginative chief minister, and regarding performance I can say that he is the excellent minister, chief Dr. Himanta Biswa Sharma। और यह केवल 71 के वार के वेटरन्स का ही सम्मान नहीं है, बल्कि मैं मानता हूं कि हमारे हिंदुस्तान में आज जितने भी वार वेटरन्स हैं यह उनका सम्मान यह असम की गवर्नमेंट ने किया है। বাংলাদেশৰ সৈতে ভাৰতৰ বন্ধুত্বমূলক সম্পৰ্কৰ কথা উনুকিয়ালে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ৰাজনাথ সিঙৰ ভাষণত স্থান পালে শংকৰদেৱ লাচিত বৰফুকনৰ প্ৰসংগও। অসমৰ প্ৰশংসা কৰি ৰাজনাথ সিঙে ক'লে অসমে মাথো ভাৰতৰে নহয় সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাই তুলিছে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ যোদ্ধাক সন্মান জনাই আওৰালে ভূপেন হাজৰিকাৰ গীত। मैं भारत रत्न डॉक्टर भूपेन हजारिका का गीत कत जवानर मृत्यु होल के कुछ पंक्ति उसका साथ अपनी बात समाप्त करता हूँ। हालांकि ये गीत भूपेन दा ने 1962 के भारत चीन युद्ध के दौरान लिखा था, पर इस गीत के भावों से हमेशा हम बहादुर सैनिकों के लिए सम्मान प्रकट करते हैं। ব্ৰহ্মপুত্ৰ কে ইস বীৰ যোদ্ধাসকলক সন্মান জনোৱা এই অনুষ্ঠানতে দেশভক্তিমূলক গীতৰ লগতে প্ৰদৰ্শন হ'ল বহুগীত নৃত্যৰে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহ'লো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। উল্লেখযোগ্য যে 1971 যুদ্ধত শ্বহীদ হৈছিল অসমৰ 9 গৰাকী সৈনিক। संदेशे आते हैं हमें तड़पाते हैं कि चिट्ठी आती है वे पूछे जाती है कि घर कब। অসমৰ 2 গৰাকী যোদ্ধা শত্ৰুৰ হাতত বন্দী হোৱাৰ লগতে 8 গৰাকী সৈনিক চিৰদিনৰ বাবে ঘূণীয়া হৈছিল। অসমৰ 16 গৰাকী বিষয়া আৰু 70 গৰাকী জোৱানে বীৰত্বৰে এই যুদ্ধত যুঁজ দিছিল। এইসকল শ্বহীদৰ পৰিয়ালক আজিৰ এই অনুষ্ঠানতে সন্মান জনোৱা হয়। ৰাজনাথ সিঙে এই অনুষ্ঠানৰ পিছত খানাপাৰাৰ ঔদ্যোগিক মেলাতো অংশ লয়। আজি এদিনীয়া কাৰ্যসূচীৰে বায়ুসেনাৰ বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বীৰ যোদ্ধাসকলে অতীত স্মৃতিও ৰোমন্থন কৰিলে। ভাৰত পাক যুদ্ধৰ সময়ত কেনে পৰিস্থিতিৰ তেওঁলোক সন্মুখীন হৈছিল, এতিয়াও যদি যুদ্ধত বিচাৰে তেওঁলোক যাবনে, এনেধৰণৰ মন্তব্য তেওঁলোকৰ মুখত শুনা গ'ল। কি ক'লে আমি এজন এজনকৈ মন্তব্যসমূহ আগবঢ়াব বিচাৰিছোঁ। মই 71ত এই ৱাৰ টাইমত জেগা এখিনি আছে নামপুৰ হাট বুলি, বেৰেকপুৰৰ ওচৰত। আমি ৰাতি তাৰ পৰা আমাক যাবলৈ ক'লে, মই শিলচৰত আছিলোঁ তেতিয়া, আমাৰ ডিটাচমেণ্ট তাতে আছিলে, আমাক যাবলৈ ক'লে। বি মুভড, তাত গৈ পেলাই আৰম্ভ হৈ গ'ল যুদ্ধ।
4 তাৰিখে ৰাতি খুব হেভি এটাক হৈছে সিহঁতৰ পৰা আৰু সেই তেনেকৈ আমাৰ চৰ্টিবিলাক হৈ আছে সেইবিলাক বেলেগ বেলেগ ধৰণৰ এভৰি নাইট উই হেড এ প্ৰব্লেম মানে সিহঁতে এয়াৰক্ৰাফ্ট আমাৰ সিহঁতৰ এৰোপ্লেনে আমাক এটেক কৰা দিছিলোঁ 4 তাৰিখে ৰাতি হোল নাইট আৰ্টিলাৰী বম্বিং আমিতো হেৰিতে থাকোঁ ৰাতিপুৱা ওলাই যাওঁ এইবিলাক এয়াৰক্ৰাফ্ট ষ্টাৰ্ট কৰি আমি যাওঁ অতীত স্মৃতিসমূহ তেওঁলোকে ৰোমন্থন কৰিলে লগতে আমাৰ সাংবাদিক বলেনে তেওঁলোকক সুধিছিল যে মনৰ উদ্যম বৰ্তমান কেনেকুৱা মনৰ উদ্যম বহুত বেছি এতিয়াও সেই উৎসাহ সেই উদ্দীপনা এতিয়াও আছে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত মাতৃৰ হকে যুঁজিবলৈ তেওঁলোক প্ৰতিপল সাজু আন এগৰাকীৰ ভাষ্য শুনাই লৈছোঁ এইটো সুন্দৰ পৰিৱেশে আমি ভবা নাছিলোঁ আজি 52 বছৰৰ পিছত আমি যে এই সন্মানটো পাম যেনেকেই নহওক 69 চনত মই যেতিয়া দেহৰাদুনত আছিলোঁ তেতিয়া আমাৰ 14 ইনফেণ্ট্ৰি ডিবত আছিলোঁ আৰু তেতিয়া ৰাতিৰ ভিতৰতে আমি গম পালোঁ যে আমাৰ ইউনিট অলৰেডি পাকিস্তান যুদ্ধ আৰম্ভ হৈছে গতিকে ইয়াৰ পৰা মুভ কৰিব লাগে আমি তেতিয়া ৰাতিৰ ভিতৰতে গৈ ফিৰদকোট পালোঁগৈ ফিৰদকোটৰ পৰা ফিৰোজপুৰ হৈ অমৃতসৰ বৰ্ডাৰলৈকে গোটেই এৰিয়াটো আমি কভাৰ কৰিবলগীয়া হৈছিলে আৰু বিশেষকৈ মই আছিলোঁ এই অমনেশ্যনৰ লগত তাৰমানে বন্দুক বাৰুদৰ গুলী বাৰুদৰ লগত গতিকে সেই গোটেই এৰিয়াটো আমি গুলী বাৰুদ দিবলৈ বিলাবলৈ যাওঁতে তেতিয়া এনেকুৱা এটা দিন আজি মনত আছে যিটো দিনত হয়তো আমি খন্তেক সময় আগা পিছা হোৱা দিনেই বাচিব নোৱাৰিলোহেঁতেন সেইটো সময় আছিলে ডেৰাবাবা নানক পোৱাৰ আগে আগে তাত ঠিক আমাৰ হেৰিৰ পৰা ৰাস্তাৰ পৰা 1 কিলোমিটাৰ ভিতৰত এখন কুঁহিয়ানী বাগানত আমাৰ পেট্ৰল ডাম্প আছিলে এনিমিয়ে কেনেকৈ গম পালে নাজানো তাত যেতিয়া পেট্ৰল ডাম্পত ফায়াৰিং কৰিলে মানে বম ব্লাষ্ট কৰি দিলে আমি তেতিয়া ৰাস্তাত আমাৰ গাড়ীখনত প্ৰায় 7-8 লাখ টকাৰ মানে আমাৰ চিভিলৰ মতে ইমান টকাৰ গুলী বাৰুদ আছিলে কিন্তু ভাগ্য ভাল গছৰ তাত ৰাস্তাবিলাক প্ৰায় কিনাৰত গছ আছে গছৰ কিনাৰে কিনাৰে যোৱাৰ কাৰণে আমি বাচি গ'লোঁ তাত যেতিয়া বম ব্লাষ্ট হৈছে আমি লগে লগে ছাইডলৈ গৈ পেলাই নামি দি সেই দিনটো আমাৰ কাৰণে বিশেষকৈ মোৰ কাৰণে মই জীৱনত কোনোদিনে পাহৰিব নোৱাৰোঁ আৰু আজি সেই দিনটোকে লৈ আমি অসম চৰকাৰৰ পৰা যি সন্মান মানে অৰ্জন কৰিলোঁ এয়া কোনোদিন আমি পাহৰিব নোৱাৰোঁ এই কথাবিলাক ভাবিলে বা মনত পৰিলে লোম শিৱৰি উঠাটো দূৰৰ কথা আমি যে এতিয়াও যদি আমাক চৰকাৰে মাতি নিয়ে বিশেষকৈ পাকিস্তানৰ শ্ৰীনগৰ জম্মু কাশ্মীৰত যদি মাতি নিয়ে আমি এতিয়াও যাবলৈ মানে ইচ্ছুক এয়াই হৈছে বীৰসকলৰ মনৰ উদ্যম এতিয়াও যদি মাতি নিয়ে এতিয়াও আমি যুদ্ধ কৰিবলৈ সাজু আছোঁ শত্ৰুৰ বিৰুদ্ধে অত্যন্ত গুৰুত্বপূৰ্ণ এইখিনি মন্তব্য আৰু তেওঁলোকে নতুন প্ৰজন্মক বাদ দেখুৱাইছে দেশ মাতৃৰ সেৱা কেনেধৰণে কৰিব লাগে 52 বছৰৰ বিৰতিৰ মূৰত তেওঁলোকক এই সন্মান যচা হৈছে মুঠতে 105 গৰাকী বীৰ যোদ্ধা তেওঁলোকে দেশৰ হকে যুদ্ধ কৰিছিল শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আন এগৰাকী বীৰ যোদ্ধাৰ ভাষ্য শুনাইছোঁ সময়তো আমি ডেকা আছিলোঁ আৰু আমি যুদ্ধ কি আমি একো ভয় কৰা নাছিলোঁ যুদ্ধ মানে ইমান যে ভয়াৱহ হ'ব পাৰে কিন্তু আমি একদম মই আছিলোঁ চকৰগড় ছেক্টৰত তাত আমি চকৰগড় টাউনখন কেপচাৰ কৰিছিলোঁ টাউনখন কেপচাৰ কৰিবৰ কাৰণে আমাৰ প্লেন আছিলে মই গোৰ্খা ৰাইফলছৰ গোৰ্খা ৰাইফলছৰ আমি ৰাতি গৈছোঁ যে সেই চাৰ্জ অফ দি লাইট ব্ৰিগেড আমি কলেজত পঢ়োঁতে এটা কবিতা পঢ়িছিলোঁ ঠিক সেই কবিতাৰ মতে আমি যেনেকৈ গৈছে ঠিক তেনেকৈ আমি গৈছোঁ ওপৰত গোলাবৰ্ষণ চলি আছে তলত মাইন ফিল্ডৰ মাজেদি 1 কিলোমিটাৰ আমি পাৰ মানে মুড ভেৰ হৈছে য়াং আছিল তেতিয়া আমি সেই কৰি সেই পাকিস্তানীবিলাকক আমি এই ৰাতি 2 ঘণ্টাৰ ভিতৰতে আমি সেই গাঁওখন কেপচাৰ কৰিলোঁ সেইটোৱে আমাৰ মানে ক্লাইমেক্স 3 তাৰিখৰ পৰা আৰম্ভ হৈছিলে যুদ্ধ যদিও সেই 14-15 মানে 14-15 নাইট আমি মানে সেই সত্ৰনাভ গাঁওখন যিখন আমি কেপচাৰ কৰিছিলোঁ সেয়া আমাৰ জীৱনৰ ডাঙৰ অভিজ্ঞতা আৰু এতিয়াও আমাৰ লাগে যে এতিয়া যেনেকৈ ইয়াত যুদ্ধ চলি আছে আমাৰ যদি এনেকুৱা হয় নিশ্চয় আমাক যদি মাতে আমি এতিয়াও ডেকা হৈ আছোঁ চিন্তা নাই যুদ্ধ কৰিবলৈ একো প্ৰব্লেম নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে ঢোল বজাইছে সংগ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঢুলীয়া ৰূপত প্ৰধানমন্ত্ৰীক ক'ত দেখা গ'ল আৰু ঢোল কেনেধৰণে বজালে নৰেন্দ্ৰ মোদীয়ে আমি আগবঢ়াম আপোনালোকৰ বাবে বিশেষ সম্প্ৰচাৰ কিন্তু তাৰ পূৰ্বে বাণিজ্যিক বিৰতিৰ সময়
বিৰতিৰ পাছতে এইবাৰ দেখুৱাম দিল্লীত দেশৰ প্ৰধানমন্ত্ৰীৰ বিহু কান্ধত ঢোল লৈ প্ৰধানমন্ত্ৰীৰ বিহু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত এই বিহুৰ অনুষ্ঠানৰ আয়োজন কৰা হ'ল সৰ্বানন্দ সোণোৱালক কাষত লৈ প্ৰধানমন্ত্ৰীয়ে ঢোলত মাৰিলে চাপৰ দৃশ্যসমূহ এবাৰ ভালদৰে চাওক এফালে দেশৰ প্ৰধানমন্ত্ৰী আনফালে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই দৃশ্য হৈছে দেশৰ ৰাজধানী দিল্লীৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহৰ চৌহদত ৰঙালী বিহুৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হ'ল য'ত আমন্ত্ৰণ জনোৱা হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত হ'ল সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজপাৰত প্ৰধানমন্ত্ৰীগৰাকীক দেখা গ'ল আৰু কান্ধত ঢোল লৈ প্ৰধানমন্ত্ৰীয়ে ঢোল বজোৱাৰ এই দৃশ্য এয়া বিশেষ দৃশ্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু ঢোলত চাপৰ দিছে তেওঁ আৰু ঢোলত চাপৰ দি তেওঁ হাঁহি মুখে সকলোকে অভিবাদনো জনাইছে লগত সংগ দিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ হাত চাপৰি বজাইছে আৰু এনেধৰণে এক বিশেষ পৰিৱেশত দুয়োগৰাকী জনপ্ৰিয় নেতাক দেখা গ'ল দেশৰ ৰাজধানী দিল্লীৰ এইসমূহ দৃশ্য আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিল্লীস্থিত চৰকাৰী বাসভৱনৰ চৌহদত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ল ৰঙালী বিহু উপলক্ষে য'ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিলে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল অংশগ্ৰহণ কৰাই নহয় বিহু নাম অলপ হ'লেও তেওঁ গুণগুণালে ঢোলত চাপৰ দি আৰু তেওঁ সংগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এয়া হ'ল সঁচাকৈ এক বিশেষ দৃশ্য অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াত ঢোল বজাইছে ৰঙালী বিহুৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে সৰ্বানন্দ সোণোৱালক একেলগে দেখা গৈছে আৰু এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঢোল বজোৱাক লৈ সকলোৱে মনৰ আনন্দও প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে ঢোল বজাইছে কাষত আছে সৰ্বানন্দ সোণোৱাল দেশৰ প্ৰধানমন্ত্ৰীয়ে ঢোল বজোৱাৰ এয়া দৃশ্য আমি আপোনালোকক টিভিৰ পৰ্দাত দেখুৱাইছোঁ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনলৈ এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক পৰিস্থিতি তাৰ মাজতে 5 মাৰ্চত সুকলমে নিজ বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ ছাত্ৰী সাহিস্তা সুলতানা কিন্তু ইউক্ৰেইনৰ পৰিস্থিতিৰ লগতে নিজৰ শিক্ষা জীৱনক লৈ উদ্বিগ্ন হৈ পৰিছে ইউক্ৰেইনত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীসকল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ 59 দিন ইউক্ৰেইনত অব্যাহত আছে ৰুছ বাহিনীৰ আক্ৰমণ ইউক্ৰেইন সেনাৰ প্ৰতিৰোধ ৰুছ সেনাই যদি পূব আৰু দক্ষিণ ইউক্ৰেইন দখলৰ বাবে লক্ষ্য বান্ধি লৈছে ইউক্ৰেইন সেনায়ো ৰুছ বাহিনীক প্ৰতিৰোধেৰে শেষ পৰ্যন্ত দেশমাতৃক ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ তাৰ মাজতে মাৰ্কিন যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ প্ৰেৰণ কৰা যুদ্ধাস্ত্ৰই ভলোদিমিৰ জেলেনস্কি তথা কিয়েভৰ আত্মবিশ্বাস বঢ়াই তুলিছে এনে সময়তে আহিছে এটা ভাল খবৰ 26 মেত মস্কো ভ্ৰমণ কৰিব ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গুটাৰেছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰই জনোৱা অনুসৰি এই আলোচনাত মুখ্যতঃ স্থান পাব যুদ্ধ বিধ্বস্ত হৈ পৰা ইউক্ৰেইনলৈ শান্তি ঘূৰাই অনা এণ্টনিও গুটাৰেছে ৰুছ বিদেশ মন্ত্ৰী চেৰ্গেই লাভৰভৰ সৈতেও আলোচনাত ভাগ লোৱাৰ কথা আনহাতে শেহতীয়াকৈ ইউৰোপীয় সংঘৰ অধ্যক্ষ চাৰ্লছ মাইকেলে ভ্লাদিমিৰ পুটিনৰ সৈতে আলোচনাত মিলিত হয় ইউৰোপীয় সংঘৰ অধ্যক্ষগৰাকীয়ে ঈদৰ সময়ত ইউক্ৰেইনৰ মাৰিওপলকে ধৰি ৰুছ সেনাবাহিনীয়ে আধিপত্য বিস্তাৰ কৰা অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক নিৰ্বিঘ্নে যাতায়াত কৰিবৰ বাবে মানৱ কৰিডৰৰ সুবিধা দিবৰ বাবে পুটিনক আহ্বান জনায় এনেদৰে ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পুনৰ চৰ্চালৈ আহিছে মানৱ কৰিডৰৰ প্ৰসংগ ৰুছ সেনাই সুবিধা দিয়া
মানৱ কৰিডৰৰ জৰিয়তেই স্বদেশলৈ ঘূৰি আহিছিল ইউক্ৰেইনত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয়। মূলতঃ ইউক্ৰেইনত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকল। যুদ্ধ বিভীষিকাৰ মাজত পাঠ্যক্ৰম আধাতে সামৰি তৎকালীনভাৱে ঘৰলৈ ঘূৰি আহিছিল অসমৰ শিক্ষাৰ্থী। এইসকল শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এতিয়া অনিশ্চয়তা। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা যোৱা ৫ মাৰ্চত সুকলমে শিৱসাগৰৰ নিজ গৃহত উপস্থিত হৈছিলহি ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ছাত্ৰী ছাহিস্তা চুলতানা। চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে বৰ্তমান অনলাইনৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰি আছে যদিও তেওঁ উদ্বিগ্ন, কাৰণ চিকিৎসা বিজ্ঞান অনলাইনত সম্পূৰ্ণ কৰা পাঠ্যক্ৰম নহয়। যিমানেই দিন বাগৰিছে সিমানেই চিন্তিত হৈ পৰিছে ছাহিস্তা চুলতানা। বৰ্তমানটো আপোনাৰ একো ইনফৰ্মেশ্যন অহা নাই, বাকী অনলাইনে চলি আছে আমাৰ। ডক্টৰী পঢ়াটো এনেকুৱা নহয় যে আপুনি অনলাইনত পঢ়িব চব, কাৰণ তাত প্ৰেক্টিকেল যোনখিনি আছে সেইখিনি আমাৰ মানে ভিজুৱেলি যোনখিনি কৰিব লাগে সেইখিনিতো হোৱা নাই। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও একো এনেকুৱা ইনফৰ্মেশ্যন অহা নাই যে ইয়াত ক'ৰবাত কৰিবলৈ দিয়া বা কিবা হওক বা তাৰ পৰাই হওক, একো অহা নাই বৰ্তমানলৈকে। আমাৰ এতিয়া অনলাইন ক্লাছ হৈছে, কিন্তু হ'লেও আপোনাৰ মাজত ধৰি অফ হৈ যায়, কাৰণ তাত নেটৱৰ্কৰ প্ৰব্লেমো হৈ আছে। আকৌ ইউক্ৰেইনলৈ যোৱাৰ পৰিৱেশ ঘূৰি আহিবনে? পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পৰাকৈ ইউক্ৰেইনৰ পৰিস্থিতি স্বাভাৱিক হ'বনে? এনে এপৰি চিন্তাত পৰিছে ছাহিস্তা চুলতানৰ লগতে অভিভাৱকো। এতিয়া মোৰ সেইটোৱে বিপদ হৈছে, কাৰণ কি হ'ব কি নহ'ব মই এতিয়ালৈকে চিন্তা কৰি একো পোৱাই নাই। কাৰণ তাৰ কাৰণে পঢ়াবলৈ ভাল এটা শিক্ষা দিম বুলি পঠিয়াইছিলোঁ, কিন্তু এতিয়া কি কৰিম, একো কৰিব নাই। গভৰ্ণমেণ্টৰ ফালৰ পৰা একো সুবিধা পোৱা নাই। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হঠাৎ অগ্নিকুণ্ডত পৰিণত হ'ল যোৰাবাটৰ 15 মাইল। বিধ্বংসী জুইত ভস্মীভূত হ'ল 50 কোটিৰো অধিক টকাৰ সম্পত্তি। কিন্তু কেনেদৰে বস্তা প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হ'ল এই বিধ্বংসী অগ্নিকাণ্ড? যোৰাবাটৰ 15 মাইলত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ যায় প্ৰায় 50 কোটিৰো অধিক টকাৰ সম্পত্তি। শিৱম পলিমাৰ নামৰ বস্তা প্ৰস্তুত কৰা কাৰখানাত সূত্ৰপাত হয় জুই। জুই লেলিখান শিখাই নিমিষতে স্থানী ধৰে উদ্যোগটো। নিশা অসম মেঘালয় সীমান্তৰ যোৰাবাটত সংঘটিত এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভাঙি পৰে কাৰখানাটোৰ কংক্ৰিটৰ দুমহলীয়া অট্টালিকাটোৰ ভিতৰৰ যন্ত্ৰাংশ। জুইত জাহ যায় উদ্যোগটোৰ সকলো সা সম্পত্তি। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে আৰক্ষীৰ সহযোগত প্ৰায় 29খন অগ্নি নিৰ্বাপক বাহিনীয়ে উৰে নিশা জুই নিৰ্বাপনৰ চেষ্টা চলায়ো শনিবাৰৰ পুৱাহে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। প্ৰথম 2খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি কিনে জুই নুমাবলৈ চেষ্টা কৰিলেতো পানী শেষ হৈ গ'ল। তাৰে পিছত আৰু আপোনাৰ বেলেগৰ পৰা আহিলে, গুৱাহাটীৰ পৰা আহি কিনে নুমাবলৈ চেষ্টা, প্ৰায় 12টা বজালৈকে জুই লাগিয়ে আছিলে, বহুত জুই লাগি আছিলে। ডিজি জেনেৰেটৰটো ব্লাষ্ট হৈ গ'ল, লাষ্টত ট্ৰেন্সফৰ্মাৰতো জুই লাগি গ'ল। অগ্নিকাণ্ডৰ ফলত মেঘালয় গুৱাহাটী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বন্ধ কৰি দিবলৈ বাধ্য হয় প্ৰশাসনে। ফলত দীৰ্ঘ সময় ধৰি প্ৰচণ্ড যান জঁটৰ সৃষ্টি হয়। দাঁতিকাষৰীয়া অঞ্চলৰ বিদ্যুৎ সংযোগো ব্যাহত কৰি দিয়াত এক আতংকময় পৰিৱেশে বিৰাজ কৰে। ভয়ংকৰ জুই হোৱাত আমাৰ নিজৰ ফায়াৰ লাইনৰ পৰা আমি সেই ব্যৱস্থা কৰিলোঁ, কিন্তু ইমান চাফিচিয়েণ্ট নহয়। মোটামুটি 26,000 লিটাৰ ইমান পানী আছিলে, সেইখিনিতো চাফিচিয়েণ্ট নহয়। নোহোৱাৰ পিছত লাষ্টত ফায়াৰ ব্ৰিগেড আহিলে, মোটামুটি নলবাৰীৰ পৰাও আহিলে। নলবাৰী এৰি মেলি মোটামুটি 45 ফায়াৰ ব্ৰিগেড আহিলে। এই মোটামুটি লাষ্টত কণ্ট্ৰল হ'ল। কিছু আমাৰ বিল্ডিঙৰো কিছু ক্ষতিসাধন হৈছে। আৰু যোৰাবাটৰ পৰা মৌচম বৈশ্যৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰ তথা আৰক্ষী কঠোৰতকৈও কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। বিগত 4 দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে প্ৰায় 4 শতাধিক চোৰাং গৰু। গ্ৰেপ্তাৰ কৰিছে 20টাৰো অধিক গো সৰবৰাহকাৰীক। ৰাজ্যত অব্যাহত আছে গোধনৰ চোৰাং ব্যৱসায়। শনিবাৰে চতিয়াত 21টা গৰুসহ আটক হ'ল 2টা চোৰাং গৰু সৰবৰাহকাৰী। চতিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই চতিয়াৰ পুৰণা চেণ্টাৰৰ পৰা এখন ট্ৰাকসহ জব্দ কৰে গৰুকেইটা। আটক হোৱা সৰবৰাহকাৰী দুটাৰ নাম আছিকুৰ ৰহমান আৰু আবু আলম। উল্লেখযোগ্য যে গাড়ীৰ ভিতৰত এটা গৰু মৃত অৱস্থাত উদ্ধাৰ হয়। ইনফৰ্মেশ্যনৰ ভিত্তিত আমি চতিয়া নিউজ চেণ্টাৰত, অল্ড চেণ্টাৰত
আমি এখন ট্ৰাক ধৰিলোঁ, ধৰি পেলাই আমি ট্ৰাকখন চালোঁ, তাত আমি 21টা গৰু পালোঁ। গতিকে আমাৰ তদন্ত চলি আছে, গতিকে আমি গৰুকেইটা বৰ্তমান জব্দ কৰিছোঁ আৰু 2জন মানুহ আমি পোৱা গৈছে। আনহাতে লখিমপুৰত পুনৰ জব্দ হয় 2খনকৈ গৰু ভৰ্তি ট্ৰাক। 2খন ট্ৰাকত সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল মুঠ 49টা গৰু। সমান্তৰালভাৱে আটক কৰা হৈছে নগাঁৱৰ 5জনকৈ লোকক। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এই গৰু সৰবৰাহকাৰী চক্ৰটোক কৰায়ত্ব কৰে লালুক আৰক্ষীয়ে। ৰফিকুল ইছলাম গোবৰ্ধনা, তাৰপিছত বাবৰ আলী গোবৰ্ধনা থানা, তাৰপিছত চিৰাজ আলী কান্দগুৰি নগাঁৱৰ জুৰিয়া, আছাদুল ইছলাম এইটো চত্তৰ উপহী নগৰ ডিষ্ট্ৰিক্টৰ, শৰীফুল ইছলাম চত্তৰ উপহী নগৰ ডিষ্ট্ৰিক্টৰ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে 2জনকৈ গৰু সৰবৰাহকাৰীক এনকাউণ্টাৰ কৰিছিল লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে। কিন্তু শেষ হোৱা নাই গৰুৰ অবৈধ বেহা। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ লগে লগে সময় হৈছে আজি দ্য প্ৰাইমছৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ, অটুট অসম।